নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় শ্ৰেণীৰ ধন নোপোৱা লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় শ্ৰেণীৰ ধন পোৱা নাই তেওঁলোকে কি কৰিলে লাভ কৰিব অৰুণোদয় শ্ৰেণীৰ ধন। লগতে যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কোনে কোনে এই 10,000 টকা লাভ কৰিব, কোনে কোনে নাপাব সবিশেষ জানিব। আৰু PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তি ধন পাবলৈ হ'লে 4টা বিশেষ কাম কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। কাৰণ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে যিসকল যোগ্য কৃষক হয় তেওঁলোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু এই কিস্তি ধন লাভ কৰিব হ'লে সকলো কৃষকসকলে 4টাকৈ বিশেষ কাম কৰিব লাগিব। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকসকলে লাভ কৰিব PM কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তি ধন। আজিয়ে কৰি লওক 4টা বিশেষ কাম, অন্যথা বঞ্চিত হ'ব পাৰে আপোনালোকে 19 নম্বৰ কিস্তি ধনৰ পৰা। আৰু আজিয়ে কৰি লওক এই বিশেষ 4টা কাম। অৰ্থাৎ কি কাম আগলৈ চাওক। লগতে যদি আপোনালোকে 19 নম্বৰ কিস্তি ধন পোৱাৰ আগতে এই বিশেষ 4টা কাম নকৰে তেনেহ'লে কিন্তু 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকসকলে লাভ কৰিব PM কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তি ধন। লগতে ফেব্ৰুৱাৰী মাহৰ পূৰ্বেই কৰি লওক এই বিশেষ 4টা কাম। অৰ্থাৎ কি কাম কেনেকৈ কৰিব সবিশেষ জানিব। লগতে হিতাধিকাৰীসকলে আজিৰ ভিতৰতে কৰি লওক KYC আপডেট। অৰ্থাৎ KYC আপডেট কৰিব লাগিব। লগতে KYC আপডেটৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ আপোনালোকে আবেদন কৰিব পাৰিব, KYC সমূহ কমপ্লিট কৰিব পাৰিব। লগতে ঘৰতো বহিও আপোনালোকে KYC আপডেটসমূহ কৰিব পাৰিব, অথবা pmkishan.government.in ৱেবছাইটত ঘৰত বহিয়ে কিন্তু আপোনালোকে KYC সমূহ আপডেট কৰিব পাৰিব। হিতাধিকাৰীসকলে খোলা ৰাখক বেংক একাউণ্টৰ DBT মাধ্যম। অৰ্থাৎ DBT মাধ্যমত এই টকাসমূহ প্ৰেৰণ কৰে। আৰু DBT অন কৰিবৰ বাবে আপোনালোকে যোগাযোগ কৰিব সংশ্লিষ্ট বেংক বিষয়ৰ সৈতে। অৰ্থাৎ আপোনালোকৰ যোনটো বেংকৰ ব্ৰাঞ্চ হয় তাতে আপোনালোকে যোগাযোগ কৰিব। কৃষকৰ কৃষিভূমি প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক। লগতে এই কাম কৰিবৰ বাবে আপোনালোকে আজিয়ে যাওক চক্ৰ বিষয়াৰ কাৰ্যালয়। আৰু PM কিষাণ যোজনাৰ হিতাধিকাৰীয়ে বেংক একাউণ্টৰ সৈতে আজিয়ে লিংক কৰক আধাৰ কাৰ্ড। আৰু আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট যদি লিংক নকৰে আপোনালোকে বঞ্চিত হ'ব 19 নম্বৰ কিস্তি ধনৰ পৰা। আপডেট হৈ থকা আধাৰ কাৰ্ডে লিংক কৰিব পৰা হ'ব বেংক একাউণ্টৰ সৈতে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, হাতত মাত্ৰ বিশেষ কেইটামান দিনহে আছে। অৰ্থাৎ অহা 19 নম্বৰ কিস্তি ধন ফেব্ৰুৱাৰী মাহত লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। কিন্তু এই 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে আপোনালোকে বিশেষ 4টা কাম কৰিব লাগিব। অৰ্থাৎ পোনপ্ৰথমতে আপোনালোকে CC চেণ্টাৰত গৈ নিজৰ KYC সমূহ কমপ্লিট কৰিব লাগিব। লগতে আপোনালোকে যোনটো বেংকৰ একাউণ্ট দিছিলে সেই বেংকৰ ব্ৰাঞ্চত গৈ নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। কাৰণ এই টকাসমূহ DBTৰ মাধ্যমত প্ৰেৰণ কৰে কেন্দ্ৰীয় চৰকাৰে। তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব লাগিব। আৰু আপোনালোকৰ মাটিৰ জমাবন্দীটো এবাৰ আপডেট দিব লাগিব। আৰু এই সবিশেষ কাম যদি কৰে 19 নম্বৰ কিস্তি ধন পোৱাৰ আগতে তেনেহ'লে কিন্তু আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে 19 নম্বৰ কিস্তি ধন পোৱাৰ আগতে অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ আগতে কৃষকসকলে এই কাম কৰক আৰু লাভ কৰক 19 নম্বৰ কিস্তি ধন। অৰ্থাৎ যিসকল যোগ্য কৃষক আছে তেওঁলোকেহে 19 নম্বৰ কিস্তি ধন লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। আৰু এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু অহা মাহত লাভ কৰিব, অৰ্থাৎ ফেব্ৰুৱাৰী মাহত লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু যেতিয়া ডেটটো ঘোষণা কৰে মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ আপডেটসমূহ পাই থাকিব। লগতে এই ভিডিঅ'টো আপোনালোকে সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটটো চাই তেওঁলোকেও এই কামখিনি কৰিব পাৰে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকে এই 10,000 টকা কেতিয়া পাব, লগতে কোনে কোনে পাব আৰু কোনে কোনে নাপাব সবিশেষ নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে এটা ভাল খবৰ। এপ্ৰিল মাহত সোমাব আপোনালোকৰ বেংক একাউণ্টত 10,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। অৰ্থাৎ ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে ভাল খবৰ দিলে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু এপ্ৰিল মাহতে 10,000 টকাকৈ মহিলাৰ বেংক একাউণ্টত সোমাব ধন। অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে। বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব ধন প্ৰদানৰ প্ৰক্ৰিয়া। আৰু এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলাই, যিসকল মহিলাই যোগ্য হ'ব। আৰু মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। 27 লাখ মহিলাকে এই আঁচনিৰ অধীনত সুবিধা দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত। অৰ্থাৎ এই টকা কোনে কোনে লাভ কৰিব। মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধন ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ
চৰকাৰী চাকৰিয়াল উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰিয়ালৰ মহিলাও নাপাব আত্মসহায়ক গোটৰ 10,000কৈ টকা। ইতিমধ্যে এটা ডাঙৰ ঘোষণা কৰিছে। লগতে মদৰ দোকান থকা ঘৰৰ মহিলাকো দিয়া নহ'ব এই আঁচনিৰ অধীনত 10,000কৈ টকা। আৰু ভাল ব্যৱসায় বা ট্ৰাক জেচিবি থকা লোকৰ ঘৰৰ মহিলাও নাপাব এই আঁচনিৰ ধন। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু বিহালীৰ পৰা শুভ উদ্ভাৱন কৰা হ'ব আত্মসহায়ক গোটৰ 10,000 টকাক লৈ। অহা মাহৰ পৰাই প্ৰস্তুত কৰা হ'ব চূড়ান্ত তালিকা। এখন নতুন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে। লগতে 3টা পৰ্যায়ত প্ৰদান কৰা হ'ব এই ধন। অৰ্থাৎ 3টা পৰ্যায়ত লাভ কৰিব আপোনালোকে এই বিশেষ ধন। প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000কৈ টকা, দ্বিতীয় পৰ্যায়ত 25,000কৈ টকা আৰু তৃতীয় পৰ্যায়ত আপোনালোকে লাভ কৰিব 50,000কৈ টকা। আৰু এইটো কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। 2,000 কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে দিছে। লগতে ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে এটা ভাল খবৰ। এপ্ৰিল মাহতে 10,000কৈ টকা মহিলাৰ বেংক একাউণ্টত সোমাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে এই 10,000 টকা কোনে কোনে লাভ কৰিব, লগতে কোনে কোনে এই 10,000 টকাৰ পৰা বঞ্চিত হৈ থাকিব। বন্ধুসকল, যিসকল মন্ত্ৰী বিধায়কৰ ঘৰৰ পৰিয়ালৰ সদস্য হয় বা মহিলা হয় তেওঁলোকে এই 10,000 টকা নাপাব। লগতে যিসকলৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে বা ভাল ব্যৱসায় আছে বা ভাল জেচিবি গাড়ী থকা ঘৰৰ পৰিয়ালৰ মহিলা আছে তেওঁলোকে এই 10,000 টকা নাপাব। বা ভাল মদৰ দোকান ডাঙৰ আছে তেওঁলোকে কিন্তু এই 10,000 টকাৰ পৰা বঞ্চিত হৈ থাকিব বুলি ঘোষণা কৰিছে। লগতে তেওঁলোকৰ বিষয়ে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুকীয়াকৈ বেলেগ চিন্তা কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আৰু অহা মাহে অৰ্থাৎ এপ্ৰিল মাহত লাভ কৰিব এই 10,000 টকা। আৰু অহা মাহেকত নতুন এখন লিষ্ট প্ৰকাশ কৰিব। আৰু সেইখন লিষ্টত যদি নাম থাকে তেনেহ'লে আপোনালোকে লাভ কৰিব 10,000 টকা। তাৰ বাবে চেনেলৰ লগত জড়িত হৈ থাকিব আৰু নতুন নতুন আপডেটসমূহ পাই থাকিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ। বন্ধুসকল, যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধনসমূহ পোৱা নাই তেওঁলোকে কি কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ কোনে কোনে লাভ কৰা নাই তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। আপডেটটো চাই লওক। আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰাত বাধা আহিছে নেকি? অৰুণোদয় আঁচনিৰ ধন নাপালে দিয়ক অভিযোগ। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। অৰ্থাৎ বিশেষ এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। অৰুণোদয় আঁচনিৰ ধন, বৃদ্ধ পেঞ্চন, দিব্যাংগ পেঞ্চন, বিধৱা পেঞ্চনৰ ধন সোমালে আপোনালোকৰ বেংক একাউণ্টত? কোনো হিতাধিকাৰীসকলে যদি লাভ কৰা নাই ধন ক'ত কেনেকে অভিযোগ কৰিব লাগিব আগলৈ চাওক। লগতে চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। যিসকল মহিলাই এতিয়ালৈকে এইসমূহ আঁচনিৰ বাবে টকাসমূহ পোৱা নাই লিখি লওক এটা হেল্পলাইন নম্বৰ 036122370054। আৰু এই বিশেষ নম্বৰটোত আপোনালোকে অভিযোগ দিব পাৰিব। লগতে এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন যদি আপুনি এজন যোগ্য মহিলা বা যোগ্য হিতাধিকাৰী হয়। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীসকলৰো একাউণ্টত জমা হৈছে চৰকাৰী ধন। লগতে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হোৱাটো নিশ্চিত কৰিছে এতিয়াৰে পৰা চৰকাৰে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। দিব্যাংগ আঁচনিৰো ধন জমা হ'ব প্ৰতি মাহৰ 10 তাৰিখে বুলি ঘোষণা কৰিছে। লগতে বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব ধন। লগতে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ডিবিটি যোগে হিতাধিকাৰীসকলে লাভ কৰিব এই চৰকাৰী ধন। গতিকে অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, দিব্যাংগ পেঞ্চন, বিধৱা পেঞ্চন সোমালে নে আপোনালোকৰ বেংক একাউণ্টত? কোনো হিতাধিকাৰীসকলে যদি এতিয়ালৈকে ধন সোমোৱা নাই বা তেওঁলোকে যদি এই টকাসমূহ পোৱা নাই তেনেহ'লে সেই এক বিশেষ নম্বৰটোত অৰ্থাৎ এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে যোনটো সেই নম্বৰটোত আপোনালোকে কিন্তু এটা অভিযোগ দিলে যদি যোগ্য হিতাধিকাৰী হয় তেনেহ'লে কিন্তু আপোনালোকৰ বেংক একাউণ্টত এই টকাসমূহ প্ৰেৰণ কৰিব চৰকাৰে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল মহিলাই অৰুণোদয় আঁচনি ধনৰ বাবে অপেক্ষা কৰি আছে বা তেওঁলোকে পোৱা নাই তেনেহ'লে এই বিশেষ নম্বৰটোত আপোনালোকে ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 4 বজালৈকে আপোনালোকে ফোন কৰিব পাৰে। বা যিসকলে বৃদ্ধ পেঞ্চন বা বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন আঁচনি ধনসমূহ পোৱা নাই তেওঁলোকে কিন্তু এই নম্বৰটোত অৰ্থাৎ অভিযোগ দিব পাৰিব। আৰু এটা অভিযোগৰ পিছতে কিন্তু তেওঁলোকৰ বেংক একাউণ্টত যদি যোগ্য হয় এই টকাসমূহ চৰকাৰে প্ৰেৰণ কৰিব। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু লগতে যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা সকলো মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে যদি আপোনালোকে এই আঁচনিকেইটাৰ বিষয়ে যদি কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।